গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এটা নাৰকীয় ঘটনা। এটা নাৰকীয় ঘটনাটো এতিয়া গুৱাহাটী মহানগৰীত তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। চাবিৰে চকু ফুটাই ৰাঙলি কৰা হ'ল ৰাজপথ। মৰেল পুলিচিং, মৰেল পুলিচগিৰি দেখুৱালে একাংশ লোকে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হ'ল এই ঘটনা, যি সময়ত পাণবজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলম্বিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ কাণ্ডই তোলপাৰ লগাইছে গুৱাহাটী তথা অসম আৰক্ষীৰ ভিতৰ চৰাত। তেনে সময়তে এইবাৰ মৰেল পুলিচগিৰিৰ ঘটনা। এইবাৰ ৰাইজৰ আদালতত শাস্তি বিহা হ'ল এটি কিশোৰক। চাবিৰে ফুটাই দিয়া হ'ল কিশোৰটিৰ চকু। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। এটা ভয়ানক কাণ্ড, এটা নাৰকীয় কাণ্ড। এটি কিশোৰক হাত ভৰি বান্ধি উপৰ্যুপৰি প্ৰহাৰ কৰি তালিবানী শাস্তি প্ৰদান কৰি চকু পৰ্যন্ত ফুটাই দিলে একাংশ লোকে। যেন কিশোৰটিৰ ওপৰত বন্য উল্লাসত লিপ্ত হ'ল একাংশ পাশবিক প্ৰবৃত্তিৰ লোকে। দৃশ্য আমি কিছু আগবঢ়াইছোঁ সম্পাদিত ৰূপত। এয়া মোৰ পিছপিনে দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া হৈছে সেই স্থান। এয়া হৈছে মহানগৰীৰ কাহিলীপাৰা। মহানগৰীৰ কাহিলীপাৰাত আজি পুৱাৰ ভাগতে সংঘটিত হ'ল এই ভয়ানক এটি কাণ্ড। জটিয়াত এটি কিশোৰ চোৰ কিশোৰটিয়ে গাখীৰৰ পেকেট চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল। গাখীৰৰ পেকেট চুৰি কৰাৰ কেন্দ্ৰ কৰি এটি কিশোৰৰ ওপৰত এনেদৰে মৰেল পুলিচগিৰি দেখুৱালে একাংশ পাশবিক প্ৰবৃত্তিৰ লোকে। একাংশ পাশবিক মানসিকতাৰ লোকৰ এই কাণ্ডই এই মুহূৰ্তত সকলোৰে চকু কপালত তুলিছে। আইন আদালত আৰক্ষী থকাৰ পিছতো আৰক্ষীক খবৰ নিদি এটি কিশোৰ চোৰৰ ওপৰত দাদাগিৰি দেখুৱালে। এটি কিশোৰ চোৰৰ ওপৰত বৰ মতা দেখুৱালে একাংশ লোকে। দৃশ্য আমি দেখুৱাইছোঁ আপোনাক সম্পাদিত ৰূপত। এয়া এখন গাখীৰৰ দোকান। গাখীৰৰ দোকানত গাখীৰৰ পেকেট চুৰি কৰিছিল এটি কিশোৰে। সেই অভিযোগ আৰু তাৰে অভিযোগত এনেদৰে ৰাইজৰ আদালতত চৰম শাস্তি বিহা হ'ল কিশোৰটিক। এয়া গুৱাহাটীৰ কাহিলীপাৰাৰ জটিয়াত প্ৰথমে কিশোৰ চোৰটোক ধৰি বান্ধি ঘুচিয়াই লঠিয়াই চৰম অত্যাচাৰ চলালে একাংশই। ৰদেৰে কোবালে, লাঠিৰে কোবালে। ইমানতে ক্ষান্ত নাথাকিল একাংশ নিৰ্মম প্ৰবৃত্তিৰ লোকে, আৰু য'ত নেকি নিৰ্মম অত্যাচাৰ কৰা হ'ল কিশোৰটিৰ ওপৰত। বাইকৰ চাবিৰে চকু ফুটাই ৰাঙলি কৰা হ'ল কিশোৰটিক। সংকটজনক অৱস্থাত আৰক্ষীয়ে চিকিৎসালয়ত ভৰ্তি কৰাইছে কিশোৰটিক। এই নাৰকীয় ঘটনা সংঘটিত কৰা এই তিনি অভিযুক্ত, যি কেমেৰাত বন্দী হৈছে, তিনিজনকৈ লোকৰ এই পাশবিক নিৰ্যাতন, পাশবিক অত্যাচাৰ, আৰু এই তিনিজন লোকক ইতিমধ্যে ভগদত্তপুৰ আৰক্ষীয়ে সোধা পোছা কৰি থকা বুলি বৰ্তমান জানিব পৰা হৈছে। মাত্ৰ 200 মিটাৰ নিলগত আছে ভগদত্তপুৰ আৰক্ষী থানা। কিন্তু এখন আৰক্ষী থানাত থকাৰ পিছতো আৰক্ষীক খবৰ নিদি এটি কিশোৰ চোৰৰ ওপৰত লঘু দোষত গুৰু শাস্তি প্ৰদান কৰিলে একাংশ উন্মত্ত লোকে। আৰু এই ঘটনাই সকলোৰে মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তাৰে মাজৰ একাংশ লোকৰ তৎপৰতাত ভগদত্তপুৰ আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু কিশোৰটিক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে ভৰ্তি কৰোৱা হয় হাস্পতালত। কিমান এটা জঘন্য, এটা নাৰকীয় কাণ্ড, যি সময়ত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে সকলোৱে একেই মুখে ধিক্কাৰ গৰিহণা দিছে। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলোৱে একেই মুখে দাবী জনাই আহিছে। তেনে সময়তে কিন্তু একাংশ লোকে এই ধৰণৰ এটা পাশবিক চৰিত্ৰ আজি দাঙি ধৰিলে গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ জটিয়াত। আৰক্ষী থকাৰ পিছতো আৰক্ষীক খবৰ নিদি আইন হাতত তুলি লৈ চৰম অত্যাচাৰ, চৰম নিৰ্যাতন চলালে এই কিশোৰটিৰ ওপৰত। সামান্য এপেকেট গাখীৰ চুৰি কৰিছিল। চুৰি কৰা অপৰাধীৰ বিৰুদ্ধে আৰক্ষী ব্যৱস্থা গ্ৰহণ কৰিব, তাকে নকৰি আৰক্ষীক খবৰ নিদি নিজেই এনেদৰে আইন হাতত তুলি ৰাইজৰ আদালতত শাস্তি বিহা হ'ল, তাকো তালিবানী শাস্তি। বাইকৰ চাবিৰে খুচি দিয়া হ'ল চকু। লগে লগে চকুৰ পৰা তেজেৰে ৰাঙলি হ'ল কিশোৰটিৰ শৰীৰ। ৰাজপথ তথা এই স্থান, এয়া হৈছে সেই স্থান জটিয়াৰ এখন দোকান, য'ত গাখীৰৰ পেকেট মজুত কৰি থোৱা হৈছিল গ্ৰাহকৰ বাবে। তাৰে পৰাই এটি কিশোৰে গাখীৰৰ পেকেট চুৰি কৰিছিল। ইমানেই অপৰাধ বা ইমানেই দোষ। স্বাভাৱিকতে চুৰি কৰাটো কেতিয়াও
ক্ষমনীয় হ'বই নোৱাৰে চুৰি কৰাটো এটা দণ্ডনীয় অপৰাধ যাৰ বাবে আইন আদালত আৰক্ষী আছে কিন্তু আৰক্ষীক খবৰ নিদিয়াকৈ তিনিজনকৈ লোকে এনেদৰে নিৰ্যাতন চলালে নাৰকীয় কাণ্ড সংঘটিত কৰিলে গুৱাহাটী মহানগৰীৰ কাহিলীপাৰা জটিয়াত কাষতে আছে ভগদত্তপুৰ আৰক্ষী কিন্তু আৰক্ষীক খবৰ নিদিয়াকৈ এই কিশোৰীৰ ওপৰত এনেদৰে তালিবানী শাস্তি প্ৰদান কৰা হ'ল ৰডেৰে কোবাই লাঠিৰে কোবাই ঘুচিয়াই কিশোৰীক বান্ধি লৈ অত্যাচাৰ চলালে কিন্তু ইমানতে ক্ষান্ত নাথাকি কিশোৰীৰ ওপৰত এই ধৰণৰ এটা শাস্তি প্ৰদান কৰা হ'ল প্ৰথমে কিশোৰীক এটা খুঁটাত বান্ধি লোৱা হ'ল হাত ভৰি বান্ধি লোৱা হ'ল চৰ গুৰৰ ঘুচাৰ বৰষুণ পৰিল কিশোৰীৰ ওপৰত আৰু তাৰ পিছত টুপি পৰিহিত এজন লোকে বাইকৰ চাবিটোৰে চকুত খুচি দিলে আৰু লগে লগে ৰক্তক্ষৰণ কিশোৰীৰ চকুৰ পৰা তেজেৰে এই স্থান ৰাঙলি হ'ল কিশোৰী তেজেৰে ৰাঙলি হৈ পৰিল আৰু লগে লগে খবৰ দিলে একাংশ লোকে তৎপৰতাৰে একাংশ মহিলাও সেই স্থানত উপস্থিত আছিল মহিলাসকলে বাধা প্ৰদান কৰি আছিল কিন্তু কাৰো কথা নুশুনি গুৰু গোসাঁই নামানি তিনিজনকৈ লোকে আইন হাতত তুলি লৈ এনেদৰে নিৰ্যাতন চলালে কিশোৰীৰ ওপৰত চৰম শাস্তি বিহা হ'ল এটা লঘু দোষত গুৰু শাস্তি ৰাইজৰ আদালতত প্ৰদান কৰিলে একাংশ পৈশাচিক মানসিকতাৰ লোকে পৈশাচিক মনোবৃত্তিৰ লোকে আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া আৰক্ষীয়ে এই সকল অভিযুক্ত লোকৰ বিৰুদ্ধে আইন হাতত তুলি লোৱা পুলিচগিৰি দেখুৱা এই তিনিজনকৈ লোক বিশেষকৈ এই তিনিজন লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবনে নাই সেয়াও এই মুহূৰ্তত ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে প্ৰিয় দৰ্শক লাইভত যিসকল দৰ্শক এই মুহূৰ্তত মোৰ সৈতে আছে এনেকুৱা ধৰণৰ কৰ্মকাণ্ডই সামাজিক এটা বিখবাস্প বিয়পাই তোলে এটা সমাজলৈ বিৰূপ বাৰ্তা এটা প্ৰেৰণ কৰে আৰক্ষী থকাৰ পিছত আৰক্ষীক অৱগত নকৰাকৈ এনেদৰে প্ৰহাৰ কৰাৰ ঘটনা আইন হাতত তুলি লোৱাৰ ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে গতিকে এই ক্ষেত্ৰত আপুনি কিভাৱে জনাওক আপোনাৰ মতামত আৰক্ষী থকাৰ পিছতো আইন হাতত তুলি লোৱাৰ বাবে ইয়াৰ বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ বহু নিৰীহ আনকি প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৰাইজৰ প্ৰহাৰত গণপ্ৰহাৰত বহু নিৰীহ প্ৰাণ হেৰুৱাইছে বহু অভিযুক্তই প্ৰাণ হেৰুৱাইছে আৰক্ষীক অৱগত নকৰাকৈ আইন হাতত তুলি লোৱাৰ বাবে এনে বহু বিক্ষিপ্ত ঘটনা ইয়াৰ পূৰ্বেও সংঘটিত হৈছে গতিকে আজি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত তাকো 200 মিটাৰ নিলগতে ভগদত্তপুৰ আৰক্ষী চকী থকাৰ পিছতো আৰক্ষীক অৱগত নকৰাকৈ এটি কিশোৰৰ ওপৰত বৰমতা দাদাগিৰি দেখুৱালে একাংশ লোকে হাত ভৰি বান্ধি লৈ উপৰ্যুপৰি প্ৰহাৰ কৰি তাতেই ক্ষান্ত নাথাকি বাইকৰ চাবিৰে কিশোৰীৰ চকু ফুটাই ৰাঙলি কৰিলে কিশোৰীক গতিকে এই ধৰণৰ নাৰকীয় কাণ্ড কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে এই বিষয়ত জনাওক আপোনাৰ মতামত আৰক্ষীৰ ভূমিকাৰ ওপৰতো আপোনাৰ মতামত জনাওক কাৰণ যদি চোৱা হয় গুৱাহাটী মহানগৰীত শেহতীয়াকৈ চুৰি ডকাইতিৰ ঘটনা অতি ধাৰাবাহিক ৰূপে বৃদ্ধি পাইছে চুৰি ডকাইতি অপহৰণৰ দৰে ঘটনা ধৰ্ষণৰ দৰে ঘটনা গুৱাহাটীত ধাৰাবাহিক বৃদ্ধি পাই আছে চেইন চুৰিৰ ঘটনা প্ৰাতঃ ভ্ৰমণলৈ যোৱা মহিলাৰ ওপৰত আক্ৰমণ আনহাতে চুৰি কাণ্ড প্ৰতিনিয়ত বৃদ্ধি পাইছে এটিএম চুৰৰ দৌৰাত্ম বৃদ্ধি পাইছে গতিকে সেই অপৰাধসমূহ নিয়ন্ত্ৰণ কৰাটো কিন্তু আৰক্ষী ব্যৰ্থ হোৱাৰ ছবিখন প্ৰায় প্ৰকাশ পাইছে কিন্তু তেনে সময়তে এটি কিশোৰৰ ওপৰত হাত তোলা কিশোৰীৰ ওপৰত চৰম নিৰ্যাতন চলা কাণ্ড কেতিয়াও গ্ৰহণযোগ্য নহয় আৰক্ষী থকাৰ পিছত আৰক্ষীক অৱগত কৰাৰ দায়িত্ব আছিল সেই সকল লোকৰ কিন্তু দায়িত্বহীনতাৰ পৰিচয় দি পৈশাচিক মানসিকতাৰ পৰিচয় দি এইদৰে এটি কিশোৰৰ ওপৰত জপিয়াই পৰিল একাংশ লোক যাক লৈ এতিয়া সৃষ্টি হৈছে সৰ্বত্ৰ প্ৰতিক্ৰিয়া এনেকুৱা ধৰণৰ নাৰকীয় কাণ্ড যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সজাগতা নিশ্চয় প্ৰয়োজন ধন্যবাদ